নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পেজ নম্বৰ 40 থকা বিল্ড আপ ইয়ৰ ভকেবুলাৰী এইখিনি আলোচনা কৰিম। ইয়াতে কি কৈছে ইনচেক্টছ মানে পোক পৰুৱা। ইয়াতে আমি কিছুমান পোক পৰুৱাৰ বিষয়ে পোক পৰুৱাৰ নাম পাম। এতিয়া আমি পঢ়িম প্ৰথমে বাটাৰফ্লাই, কেটাৰপিলাৰ, ডাং বিটল, ক্ৰিকেট, ককৰচ, ফ্লাই, ৰবাৰ ফ্লাই, ফ্লাৱাৰ মেন্টিছ, পটাৰ ৱাস্প, ড্ৰেগন ফ্লাই, হানিবি, মথ। এতিয়া বাটাৰফ্লাই মানে হ'ল পখিলা। কেটাৰপিলাৰ মানে হ'ল পলু। ডাং বিটেল মানে হ'ল গবৰুৱা, তাত গবৰত থকা পোক। ক্ৰিকেট মানে হ'ল উইচিৰিঙা পোক, ক্ৰিকেট। ককৰচ মানে হ'ল পঁইতাচোৰা। ফ্লাই মানে হ'ল মাখি। ৰবাৰ ফ্লাই মানে হ'ল এবিধ চিকাৰী মাখি। ফ্লাৱাৰ মেন্টিছ মানে হ'ল এবিধ দীঘল ঠেংযুক্ত থকা পৰুৱা বা পতংগ। পটাৰ ৱাস্প মানে হ'ল এক প্ৰকাৰ বৰল। ড্ৰেগন ফ্লাই মানে হ'ল জিয়া। হানিবি মানে হ'ল মৌমাখি। মথ মানে চগা পতংগ। আকৌ এবাৰ পঢ়িছোঁ মই। বাটাৰফ্লাই, কেটাৰপিলাৰ, ডাং বিটেল, ক্ৰিকেট, ককৰচ, ফ্লাই, ৰবাৰ ফ্লাই, ফ্লাৱাৰ মেন্টিছ, পটাৰ ৱাস্প, ড্ৰেগন ফ্লাই, হানিবি, মথ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।